নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বিএছএফৰ ফালৰ পৰা ট্ৰেডমেনৰ 2025ৰ লাষ্টৰ ফালে বা জুলাই আগষ্ট মাহৰ ফালে প্ৰায় 3000 প্লাস ভ্যাকেন্সি আহিব তাৰ কাৰণে আপোনালোকে কেনেকুৱা কি প্ৰিপাৰেচন হৈ থাকিব লাগিব বা কিয় ভ্যাকেন্সি কিনি ইমান দেৰি হৈছে যেটো নেকি বিএছএফৰ এক্সট্ৰাকে ট্ৰেডমেনৰ ভ্যাকেন্সি আহে তাত বিভিন্ন ধৰণৰ পোষ্ট থাকে যেনে কুক সাফাই কৰ্মচাৰী ওয়াটাৰ কেৰিয়াৰ টেবল বয় কোবলাৰ গাৰ্ডেনাৰ টেইলাৰ ইত্যাদি ধৰণৰ সাফাই কৰ্মচাৰী মানে ট্ৰেডমেনৰ পোষ্ট যিমানখিনি আছে ন সেইখিনি প্ৰায় 21 চনতে অহা 21 চনৰ পৰা এতিয়া 25 চন হলগে 5 বছৰ পেন্ডিং হৈ আছে ভ্যাকেন্সি কিনি কিয় পেন্ডিং হৈ আছে কেতিয়া মানে অহাৰ চান্স আছে এইখিনিটো মই কৈছো 25 শেষৰ ফালে বা 25 মাজৰ পিছতে জুলাই আগষ্ট মাহটো হয়তো আহি যাব পাৰে তাৰ গুটেখিনি কথা বুজাই কম আপোনালোকে কেনেদৰে প্ৰিপাৰেচন হৈ থাকিব লাগিব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়া মই এনেধৰণৰ যিকোনো চাকৰি ৰিলেটেড আপডেট দিলে প্ৰতিটো ভিডিওৰ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হল বিএছএফৰ ফালৰ পৰা যিখিনি এক্সট্ৰাকে ট্ৰেডমেনৰ ভ্যাকেন্সি আছে তাত আহি মোস্ট ইম্পৰ্টেন্ট ভ্যাকেন্সি হল কুক মেগনৰ ভ্যাকেন্সি আহে এইবাৰ আহিব কিচেন সাৰ্ভিসৰ নামতে 21 তে আপোনালোকৰ প্ৰায় 2100 প্লাস ভ্যাকেন্সি আহিছিল কিন্তু তাৰ ভ্যাকেন্সিখিনি কেছ লাগি গল কিয় লাগিলে সেইখিনি কৈছো আপোনালোক ভিডিওটো হেকলৈকে চাই থাকক প্ৰথম কথা হল যিখিনি কুক মেনৰ ভ্যাকেন্সি আহিব তাত আপোনালোকৰ হাজাৰৰ ওচৰত ভ্যাকেন্সি আহিব যত নেকি আমাৰ অসমৰ কাৰণে 100 প্লাস ভ্যাকেন্সি থাকিবগে আপোনাৰ এক্সট্ৰাকে প্ৰতিটো ষ্টেট ওয়াইজ ভ্যাকেন্সি দিয়ে বিএছএফৰ ফালৰ পৰা যিখিনি ভ্যাকেন্সি আহে আগন্তুক দিনত আমি 23ত যেতিয়া দেখিছিলো ট্ৰেডমেনৰ ভ্যাকেন্সি অহা নাছিলে সিআৰপিএফৰ ফালৰ পৰা যেতিয়া আহিলে প্ৰায় 5000 ওচৰত ভ্যাকেন্সি আহিলা তাত বহুত কম নম্বৰ চাকৰি পাবলৈ সক্ষম হল কুকমেন সাফাই কৰ্মচাৰী মানে যিমানখিনি ট্ৰেডমেনৰ পোষ্ট আছে মুচি ধুবি লেগে পোষ্ট আহিলে ঠিক সেইদৰে বিএছএফটো আহিব খুব সোনকালে আপোনালোকে হাজু হৈ থাকিব লাগিব যিখিনি কুকমেনৰ ভ্যাকেন্সি আহিব তাত আপোনালোকৰ জেনেৰেল আপুনি মেট্ৰিক পাছ কৰিলে আগতে এপ্লাই কৰিব পাৰে কিন্তু 2021 ৰ পৰা এটা নিয়ম লাগু কৰি দিলে যে আপোনালোকৰ কিচেন সাৰ্ভিসৰ সাৰ্টিফিকেট থাকিব লাগিব আপুনি এতিয়াও যদি কুকমেনৰ ভ্যাকেন্সিখিনি যদি ভৰ্তি হ'ব বিচাৰে খুব সহজতে যত নেকি কোনো ধৰণৰ ট্ৰেড টেষ্ট দিবলগীয়া নহয় সেই সাৰ্টিফিকেটখন থাকিলে সেইবাবে আপুনি কিচেন সাৰ্ভিস লেভেল 1 সাৰ্টিফিকেটটো ইউটিউবত ভিডিও চাই লওক বা মোৰ ইউটিউব চেনেলৰ হোম পেজটো চাই লওক মই বহুত দিনতে ভিডিও বনাই থোৱা আছে আপোনালোকে সেই ভিডিওখিনি চাই কেনেদৰে আপুনি কিচেন সাৰ্ভিসৰ সাৰ্টিফিকেটটো বনাব পাৰে যিসকল অসমৰ ল'ৰা ছোৱালীয়ে বনাই আছে বহুত ভাল কাম কৰিছে বহুতে বনাই আছে বহুতে গমেই পোৱা নাই এতিয়াও আপুনি যেনে তেনে হলে সেই সাৰ্টিফিকেটটো বনাই লওক তেতিয়া আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব অলপ সহজতে মুঠতে আপুনি যদি কিচেন সাৰ্ভিসত ভৰ্তি হ'ব বিচাৰে তেন্তে সাৰ্টিফিকেটটো বনাই লওক এনএসকিউএফ নেশনেল স্কিল কোৱালিফিকেশন ফ্ৰেমৱৰ্কৰ লেভেল 1 সাৰ্টিফিকেটটো আপোনাৰ হাতত কম্পালসৰি থাকিব লাগিবই তেতিয়াহে আপুনি এই কুকমেনৰ পোষ্টখিনিত এপ্লাই কৰিব পাৰিব চাকৰি পোৱাটো বাদেই দিয়ক এপ্লাই কৰিব পাৰিব আৰু বহু পিছত যদি আপুনি ভ্যাকেন্সি অহাৰ পিছত যদি ওয়েট কৰি থাকে খুব বেছি হয়তো 25 দিন 30 দিন সময় দিব ইমান সময় নিদিব তাৰ হিমান দিনতে আপোনাৰ সাৰ্টিফিকেটটো নবনিব বা বনালেও আপুনি ফেককে বনাব পাৰিব আৰু ফেককে বনালে কি হয় 21 যিসকলৰ নাছিলে হাতত তেওঁলোকে এডিট কৰি বা কিবা প্ৰকাৰে ফেককে বনাই পেলানি এক মাহৰ ভিতৰতে এপ্লাই কৰিছিলে সেইখিনি চাকৰি পোৱাৰ পিছত ট্ৰেইনিঙৰ পৰা ঘৰলৈ পঠিয়াই দিয়ে কেছ লাগি আছে সেই কেছখিনি সম্পূৰ্ণ খতম হোৱা নাই সেইকাৰণে ভ্যাকেন্সিখিনি মুকলি কৰি দিয়া নাই তেতিয়া বহুত ল'ৰাই চাকৰি পালে ফেক সাৰ্টিফিকেট বনাই এতিয়া সাৰ্টিফিকেটখিনিৰ লগত কেছ লাগি গল কেছখিনি যেতিয়া কমপ্লিট হ'ব তেতিয়া লগালগ ভ্যাকেন্সিখিনি এৰি দিব মানে এপ্লাই কৰিবলৈ অনলাইন এপ্লাই ডেট মুকলি কৰি দিব সেইবাবে তাত বিভিন্ন ধৰণৰ পোষ্ট আহিব এক নম্বৰ কুকমেনটো আপুনি টাৰ্গেট কৰিব পাৰে যাৰ যত নেকি আপোনাৰ এনএসপিৰ লেভেল 1 সাৰ্টিফিকেট থাকিলে হাইটটো কম লাগে আমাৰ অসমৰ কাৰণে 162.5 সেন্টিমিটাৰ হলে হৈ যায় লৰা আৰু যদি ছোৱালী যদি হয় 152.5 সেন্টিমিটাৰ হলো হৈ যাব হাইট এসসি হক এসটি হক ওবিসি হক ইডব্লিউএছ হক কোনো কথা নাই তাত যথেষ্ট যেটো ইভাগে 155 লাগে যদি ইয়াত 150 বা 52 বিচাৰিব ছোৱালীৰ কাৰণে আৰু লৰা যদি হয় ইভাগে 165 যেটো লাগে জিডি পুলটো বা বেলেগ ডিফেন্সৰ চাকৰি চেন্ট্ৰেলৰ চাকৰি কাৰণে ইয়াত আপোনাৰ 162.5 সেন্টিমিটাৰ হলো হাইট হৈ যাব বডিখনো তেনেকে বেলেগত যদি 80 লাগে লৰা কাৰণে ইয়াত আপোনাৰ 75 বা 75 মানতে আপোনালোক হৈ যাব বিএছএফত বহুত কম হাইট চেস লয় যিখিনি ট্ৰেডমেনৰ ভ্যাকেন্সি আহে আৰু এইজটো যদি চাই ইভুৰ জিডিত যাবলৈ হলে আপোনাৰ 18 বছৰ বা 23 বছৰ লাগে কিন্তু যিখিনি বিএছএফৰ ফালৰ পৰা ট্ৰেডমেনৰ পোষ্ট আহে ন তাত 18 বছৰ বা 25 বছৰলৈকে জেনেৰেল ইডব্লিউএছ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে এসসি এসটি হলে 30 বছৰলৈকে পাৰে ওবিসি হলে 3 বছৰ 28 বছৰলৈকে এপ্লাই কৰিব পাৰে যাত যেটো বয়সৰ ৰিলেক্সেশন দিয়ে সেইকাৰণে বহুত ভ্যাকেন্সি আহিব বিএছএফৰ ফালৰ পৰা আপোনাৰ যদি কুকমেনত স্পেশালি আপুনি যদি যাব বিচাৰে বা কিচেন সাৰ্ভিসত যদি ট্ৰেড টেষ্ট নিদিয়াকে বিশেষকৈ মোস্ট ইম্পৰ্টেন্ট হল বেলেগ যিখিনি ট্ৰেডমেনৰ পোষ্ট আছে ন সাফাই কৰ্মচাৰী হক কোবলাৰ টেইলাৰ গাৰ্ডেনাৰ মুচি ধুবি সকলোখিনিতে আপুনি
ফিজিকেল টেষ্টৰ লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে ট্ৰেড টেষ্ট দিব লাগিব যদি NSQF লেভেল 1 চাৰ্টিফিকেট থাকে তেতিয়া তাত কোনো ধৰণৰ ট্ৰেড টেষ্ট দিব নালাগে জাষ্ট আপুনি দৌৰ মাৰিলে হ'ল ফিজিকেল দিব লাগিব তাৰপিছত আপোনাৰ এক্সাম দিব লাগে এক্সামো আপোনাৰ পাছ কৰাৰ পিছতে মেডিকেল দিলে ডাইৰেক্ট GD নিচিনাকৈ আপুনি চাকৰি কৰিবলৈ সক্ষম হ'ব যদি সেই চাৰ্টিফিকেটটো বনাই ল'ব পাৰে মই ইউটিউব চেনেলৰ সেই ভিডিঅ'টো বিচাৰি ডেছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম যদি মই দিব নোৱাৰোঁ মোৰ ইউটিউব চেনেল গোটেই হোম পেজটো চেক কৰিব বহুত দিনত 2-3 মাহৰ আগতে ভিডিঅ' বনাই থোৱা আছে কেনেদৰে আপুনি NSQF লেভেল 1 চাৰ্টিফিকেট বনাব পাৰে মোৰ জৰিয়তেও বনাব পাৰিব সেই ভিডিঅ'টো গৈ আপোনালোকে খুচৰি চাই ল'ব তাৰপিছত মোৰ লগত কণ্টেক্ট কৰিলে হ'ল এইখিনিয়ে এই ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোলৈকে শ্বেয়াৰ কৰি দিব খুব সোনকালে BSFৰ ফালৰ পৰা ট্ৰেডমেনৰ প্ৰায় 4,000 ভেকেঞ্চি আহিব 5,000 হৈ গ'ল হয়তো বেছি আহিবও পাৰে মই এনেই এক্সপেক্টেড অনুমানিকে কৈছোঁ কিন্তু 3,000 ওচৰা-ওচৰি ভেকেঞ্চি আহিব যিহেতু 2021 চনৰ পৰা পেণ্ডিং হৈ আছে 22, 23, 24, 25 5 বছৰত বহুত ভেকেঞ্চি খালী হৈ আছে তাৰ উপৰিও আকৌ BSFৰ 16টা বেটেলিয়ন গঠন কৰাৰ কথা আছে সেইখিনি ভেকেঞ্চি বাৰু দেৰি হ'ব পাৰে কিন্তু এই BSF ট্ৰেডমেনৰ ভেকেঞ্চি খুব সোনকালে আহিব 25ৰ লাষ্টৰ ফালে বা 25ৰ মাজৰ ফালে বা 26ৰ প্ৰথমতে কিন্তু এইখিনি ভেকেঞ্চি আহিব আৰু লাষ্ট ডেটৰ বয়সটো যদি চাই এপ্লাই হোৱাৰ লাষ্ট ডেটত ধৰিব পাৰে যদি নধৰে যেহেতু 21 চনৰ পৰা ভেকেঞ্চি অহা নাই আপোনাৰ তেতিয়া হয়তো বয়সটো যদি এই জানুৱাৰী মাহ মানলৈকে ধৰি দিয়ে তেতিয়াও বহুত ল'ৰা ছোৱালীয়ে সুবিধা পাব খুব সোনকালে যদি ধৰি লওক আপোনাৰ 25 চনৰ জানুৱাৰীলৈকে যদি ধৰে তাৰ 25 জানুৱাৰীলৈকে ধৰি লওক মই এনে এক্সাম্পল লৈছোঁ আপোনাৰ যদি 26 বছৰ হৈ গ'ল তেতিয়াতো এপ্লাই কৰিব নোৱাৰিব ন যদি আগুৱাই যদি লৈ যায় 25ৰ জানুৱাৰী মাহলৈকে যদি ধৰি দিয়ে এতিয়া যদি 25 চনৰ 6 মাহ গুচি গ'ল 6 মাহত যদি ধৰে তেতিয়া আপোনাৰ ডেটটো হয়তো নহ'বগৈ কিন্তু জানুৱাৰীত যদি ধৰি দিয়ে তেতিয়া কিন্তু ডেট আপোনালোকৰ হৈ যাব এনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যন আহিব পাৰে যেতিয়া অফিচিয়েলি নটিফিকেশ্যন আহিব তেতিয়াহে আমি ভালদৰে আপোনালোক গোটেই কথাখিনি ক'ব পাৰিম এতিয়া এক্সপেক্টেডহে গোটেইখিনি অনুমানিকহে কৈছোঁ সেইকাৰণে ভিডিঅ'টো সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি ল'ৰা ছোৱালী সকলোৱে ভেকেঞ্চি আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই কিবা নটিছ পাওঁ কিবা আপডেট পাওঁ লগালগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা ID আছে ফেচবুক পেজৰ লিংক আছে গোটেইখিনিৰ লগত যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু লাইক কৰি দিব গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে আৰু ইয়াতকৈ যদি কিবা বুজি পোৱা নাই বা জানিব যদি বিচাৰে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব মোক কমেণ্ট কৰিলে হ'ল ভিডিঅ' আকাৰত আপোনালোকক গোটেই কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ